হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অসম চৰকাৰৰ ডাঙৰ ঘোষণা, ভিজিআৰ আৰু পিজিআৰ মাটিৰ ডাঙৰ খবৰ, সংৰক্ষণ আৰু মুক্তকৰণৰ জিলা অনুসৰি প্ৰস্তাৱসমূহ কেনেদৰে কৰিলে, কি আলোচনা হ'ল কেবিনেটত ভিজিআৰ আৰু পিজিআৰ মাটিৰ বিষয়ে আমি ভিডিঅ'টোত সেইসমূহে আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। বন্ধুসকল, 21 ডিচেম্বৰ 2023 দিনাখন কেবিনেট বৈঠকত কি আলোচনা হ'ল আপোনালোকে চাওক। ভিজিআৰ আৰু পিজিআৰ মাটিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনালোকে দেখিছে। অসম চৰকাৰৰ কেবিনেট বৈঠক, ভিজিআৰ পিজিআৰ ভূমিৰ সংৰক্ষণ আৰু মুক্তকৰণ, ভূমিৰ অৰ্থাৎ মাটিৰ সংৰক্ষণ আৰু মুক্তকৰণৰ বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, গোলাঘাট, যোৰহাট, লখিমপুৰ আৰু শোণিতপুৰ জিলা আয়ুক্তসকলৰ পৰা লাভ কৰা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিৰ উদ্দেশ্যে গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল, গাঁৱৰ চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল ভিজিআৰ, পোছাদাৰী চৰণীয়া পথাৰ সংৰক্ষিত বনাঞ্চল পিজিআৰ, সংৰক্ষণমুক্ত আৰু ভিজিআৰ পিজিআৰ হিচাপে সমতুল্য ভূমি সংৰক্ষণৰ 197টা প্ৰস্তাৱত অনুমোদন। ইয়াত 197টা প্ৰস্তাৱত অনুমোদন কৰা হ'ল ভিজিআৰ আৰু পিজিআৰ মাটিৰ। আৰু অলপ দিনৰ আগতে যি বসুন্ধৰা মিছন বসুন্ধৰা ওলাই গৈছিলে, তাত সকলোৱে এপ্লাই কৰিছিলে। আৰু যিসকল ভিজিআৰ পিজিআৰ মাটি আছিলে, ভিজিআৰ আৰু পিজিআৰ ভূমি সংৰক্ষণ আৰু মুক্তকৰণৰ কথা কেবিনেটত আলোচনা কৰা হ'ল। আৰু ইয়াত বহুত ধৰণৰ প্ৰস্তাৱ বন্ধুসকল লোৱা হ'ল। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কাৰণে কেইটা প্ৰস্তাৱ লোৱা হ'ল আপোনালোকে চাওক, মই দেখাই আছোঁ ভিডিঅ'টোত, চাই থাকিব শেষলৈকে। জিলা অনুসৰি প্ৰস্তাৱসমূহ, জিলা আৰু গ্ৰহণ কৰা প্ৰস্তাৱ: বিশ্বনাথত 23টা, বঙাইগাঁৱত 110টা, চৰাইদেউত 1টা, গোলাঘাটত 1টা, যোৰহাটত 6টা, লখিমপুৰত 4টা, শোণিতপুৰত 12টা। এইসমূহ প্ৰস্তাৱ লোৱা হ'ল। প্ৰত্যেক জিলা অনুসৰি প্ৰস্তাৱসমূহ 197টা প্ৰস্তাৱত অনুমোদন হ'ল অসম কেবিনেটত। বন্ধুসকল, আপোনালোকে দেখিলে প্ৰস্তাৱসমূহ 197টা প্ৰস্তাৱ লোৱা হ'ল ইয়াত। আৰু কি প্ৰস্তাৱ লোৱা হ'ল আমি পাছৰ ভিডিঅ'ত আলোচনা কৰিম বন্ধুসকল। এইটো ভিডিঅ'ত আলোচনা কৰিলে দীঘলীয়া হৈ যাব। মই আপোনালোকক থুলমূলকৈ দেখাই দিলোঁ যে ভিজিআৰ আৰু পিজিআৰ মাটিৰ কি প্ৰস্তাৱ গ্ৰহণ কৰিলে। এইকেইখন জিলাৰ 197টা প্ৰস্তাৱ লোৱা হ'ল পিজিআৰ আৰু ভিজিআৰ মাটি সংৰক্ষণ আৰু মুক্তকৰণৰ কাৰণে। গতিকে ভিডিঅ'টো আজি ইমানে আছিলে বন্ধুসকল, আপোনালোকক দেখুৱালোঁ পিজিআৰ আৰু ভিজিআৰ মাটি সংৰক্ষণ আৰু মুক্তকৰণৰ প্ৰস্তাৱ ক'ত কিমান লোৱা হ'ল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।